কিছুমান আজিৰ দিনত ভুৱা জুবিন গাৰ্গ প্ৰেমী ওলাইছে, যিসকলে 3 বছৰ 4 বছৰৰ আগত ইমান অপশব্দ কৈ জুবিন গাৰ্গৰ হয়তো কোনেও গালি পৰা নাছিল। কিন্তু জুবিন গাৰ্গেতো সকলোকে সমালোচনা কৰিছিল, আমাৰ দলকো সমালোচনা কৰিছিল। কিন্তু আমি সদায় জুবিন গাৰ্গৰ সৃষ্টিৰাজিত তেখেতৰ আদৰ্শক লৈ পেলাই আমি গৌৰৱ অনুভৱ কৰোঁ অসমৰ হিচাপে। গতিকে মই ভাবিছোঁ যোৱাকালি যিখিনি এই কাম কৰিলে তাত অলপ তৃতীয় পক্ষও জড়িত আছে। সাংবাদিকৰ ওপৰত আক্ৰমণ কোনো প্ৰকৃত জুবিন অনুৰাগীয়ে কৰিব নোৱাৰে। সংবাদ কাৰ্য কাইলৈ বোলে সাংবাদিকে আমাকো সমালোচনা কৰিব, দিছ ইজ দেয়াৰ ৰাইট। তেওঁলোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, তেওঁলোক নাথাকিলেতো আমাৰ গণতন্ত্ৰৰ বিপদাপন্ন হ'ব। মোৰো বিভেদ থাকিব পাৰে, মোৰো আপোনালোকৰ লগত মতভেদ থাকিব পাৰে, কিন্তু যি কেৱল এটা সাধাৰণ ঘটনাৰ আলম লৈ প্ৰথম ঘটনাৰ আৰম্ভণি কোনে কৰিছে, 2-3 দিন আগৰ পৰা ছ'চিয়েল মিডিয়াত কোনে উত্তেজনাৰ সৃষ্টি কৰিছে, মই আপোনালোকৰ জৰিয়তে মই অসমৰ সমূহ জনগণক অনুৰোধ জনাম যে আমাৰ হিয়াৰ আমঠু অসমৰ স্বাভিমানৰ প্ৰতীক জুবিন গাৰ্গ ডাঙৰীয়াক লৈ পেলাই কোনেও ৰাজনীতি নকৰিব, আমিও নকৰোঁ, আপোনালোকেও নকৰিব। তদন্ত প্ৰক্ৰিয়া মাননীয় মুখ্যমন্ত্ৰীৰ শক্তিশালী নেতৃত্বত শক্তিশালীভাৱে চলিছে। আজিৰ দিনত আমাৰ অখিল গগৈহঁতে এনেকুৱা কৰিছে, আমি ইয়াৰ পৰা ফ'ৰ্চ পঠিয়াই পেলাই চামগৈ, মানে ইয়াৰ এটা ছিংগাপুৰলৈ একদম আৰ্মি পঠিয়াই দিব লাগে। তেওঁ যেন আজিৰ দিনত তেওঁৰ নিচিনা যেন জুবিনক ভাল পোৱা কোনে নাই, কেইদিনমান আগত তেওঁৰ কথা আপোনালোকে চালে দিব। মই অসমৰ ৰাইজক অনুৰোধ জনাম যে যিসকল ভুৱা জুবিন প্ৰেমী তেওঁলোকক চিনাক্ত কৰক ৰাইজ। আমি সম্পূৰ্ণৰূপে, মই যেতিয়া অহা যোৱা কৰোঁ জুবিন গাৰ্গৰ সমাধিস্থলীত মূৰটো ধুৱাই থৈ যাম, আমি তাকো আমাক চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। গতিকে সাংবাদিকৰ ওপৰত এই আক্ৰমণ মই কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। সাংবাদিকৰ ওপৰলৈ কোনোবাই শিল বাদ দিয়ক, কোনোবা এটা যদি বালি এটাও দলিয়াইছে, সি প্ৰকৃত নাগৰিক কেতিয়াও হ'ব নোৱাৰে। মই সাংবাদিকৰ ওপৰত এই আক্ৰমণক, প্ৰশাসনৰ ওপৰত এই আক্ৰমণক মই কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। আইনে কিন্তু নিজৰ পথ ল'ব। কিন্তু এটা কথা ক'ব লাগিব যে ঘটনাৰ মূল আলম আছিলে এগৰাকী DSP। চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব, কিন্তু তাৰ আগৰ পৰা যদি আপোনালোকে চাই, প্ৰথম শিল দলোৱাৰ পৰা আৰম্ভ কৰি কেনেধৰণে ঘটনা সূত্ৰপাত হৈছে। ফেক্ট ৰিয়েলিটিজ বেলেগ আছে, মই ইমানখিনি নাজানো, ফেক্ট ৰিয়েলিটিজ বেলেগ। কিন্তু মই এটাই অনুৰোধ জনাম যে আজিৰ দিনত যেনেদৰে অসমৰ 3 কোটি লোক আজিৰ দিনত জুবিনৰ প্ৰতি অনুৰাগী, ঠিক তেনেদৰে পুলিচ প্ৰশাসনৰ প্ৰত্যেকজন ব্যক্তি জুবিন গাৰ্গৰ ভক্ত। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আৰম্ভ কৰি আমি সকলোৱে জুবিন গাৰ্গৰ অনুৰাগী। তেখেতৰ যি জাষ্টিছৰ কথা কৈছে, আমিও সম্পূৰ্ণৰূপে এই ক্ষেত্ৰত সমভাগী। কিন্তু আইনেতো এটা নিজৰ প্ৰচেষ্টা ল'ব, আইনতো এটা নিজৰ ৰাস্তা আছে। তদন্ত আজি SIT আৰম্ভ কৰি পেলাই সকলো ক্ষেত্ৰত খুব সুন্দৰভাৱে তদন্ত আগবঢ়াই লৈ গৈছে। গোটেই বস্তুটোত এটা উত্তেজনা সৃষ্টি কৰিব বিচৰা হৈছে। মই ৰাইজক অনুৰোধ জনাম, আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ ভাষাতে এই বিষয়ক লৈ পেলাই কোনেও পলিটিক্স কৰিব নালাগে, বিজেপিও কৰিব নালাগে, কংগ্ৰেছো কৰিব নালাগে, কোনেও পলিটিক্স কৰিব নালাগে। মই ভাবোঁ জুবিন গাৰ্গক লৈ পেলাই যোনে ৰাজনীতি কৰিব তেওঁ কেতিয়াও অসমক ভাল পাব নোৱাৰে। আমি এটা ক্ষেত্ৰত স্পষ্ট, তেখেতে জাষ্টিছ পাব, তেখেতে ন্যায় পাব। যিখিনি হৈছে তদন্ত খুব সক্ৰিয়তাৰে আগবাঢ়িছে, খুব সঠিক দিশত আগবাঢ়িছে। মই অসমৰ ৰাইজক অনুৰোধ জনাম, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত বিশ্বাস ৰাখক, প্ৰত্যেকটো বিষয়ত স্পষ্ট সিদ্ধান্ত গ্ৰহণ কৰক। কিছুমান আজিৰ দিনত ভুৱা জুবিন গাৰ্গ প্ৰেমী ওলাইছে, যিসকলে 3 বছৰ 4 বছৰৰ আগত ইমান অপশব্দ কৈ জুবিন গাৰ্গৰ হয়তো কোনেও গালি পৰা নাছিল। কিন্তু জুবিন গাৰ্গেতো সকলোকে সমালোচনা কৰিছিল, আমাৰ দলকো সমালোচনা কৰিছিল। কিন্তু আমি সদায় জুবিন গাৰ্গৰ সৃষ্টিৰাজিত তেখেতৰ আদৰ্শক লৈ পেলাই আমি গৌৰৱ অনুভৱ কৰোঁ অসমৰ হিচাপে। গতিকে মই ভাবিছোঁ যোৱাকালি যিখিনি এই কাম কৰিলে তাত অলপ তৃতীয় পক্ষও জড়িত আছে। সাংবাদিকৰ ওপৰত আক্ৰমণ কোনো প্ৰকৃত জুবিন অনুৰাগীয়ে কৰিব নোৱাৰে। সংবাদ কাৰ্য কাইলৈ বোলে সাংবাদিকে আমাকো সমালোচনা কৰিব, দিছ ইজ দেয়াৰ ৰাইট। তেওঁলোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, তেওঁলোক নাথাকিলেতো আমাৰ গণতন্ত্ৰৰ বিপদাপন্ন হ'ব। মোৰো বিভেদ থাকিব পাৰে, মোৰো আপোনালোকৰ লগত মতভেদ থাকিব পাৰে, কিন্তু যি কেৱল এটা সাধাৰণ ঘটনাৰ আলম লৈ প্ৰথম ঘটনাৰ আৰম্ভণি কোনে কৰিছে, 2-3 দিন আগৰ পৰা ছ'চিয়েল মিডিয়াত কোনে উত্তেজনাৰ সৃষ্টি কৰিছে, মই আপোনালোকৰ জৰিয়তে মই অসমৰ সমূহ জনগণক অনুৰোধ জনাম যে আমাৰ হিয়াৰ আমঠু অসমৰ স্বাভিমানৰ প্ৰতীক জুবিন গাৰ্গ ডাঙৰীয়াক লৈ পেলাই কোনেও ৰাজনীতি নকৰিব, আমিও নকৰোঁ, আপোনালোকেও নকৰিব। তদন্ত প্ৰক্ৰিয়া মাননীয় মুখ্যমন্ত্ৰীৰ শক্তিশালী নেতৃত্বত শক্তিশালীভাৱে চলিছে। আজিৰ দিনত আমাৰ অখিল গগৈহঁতে এনেকুৱা কৰিছে, আমি ইয়াৰ পৰা ফ'ৰ্চ পঠিয়াই পেলাই চামগৈ, মানে ইয়াৰ এটা ছিংগাপুৰলৈ একদম আৰ্মি পঠিয়াই দিব লাগে। তেওঁ যেন আজিৰ দিনত তেওঁৰ নিচিনা যেন জুবিনক ভাল পোৱা কোনে নাই, কেইদিনমান আগত তেওঁৰ কথা আপোনালোকে চালে দিব। মই অসমৰ ৰাইজক অনুৰোধ জনাম যে যিসকল ভুৱা জুবিন প্ৰেমী তেওঁলোকক চিনাক্ত কৰক ৰাইজ। আমি সম্পূৰ্ণৰূপে, মই যেতিয়া অহা যোৱা কৰোঁ জুবিন গাৰ্গৰ সমাধিস্থলীত মূৰটো ধুৱাই থৈ যাম,
আমি তাকো আমাক চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। গতিকে সাংবাদিকৰ ওপৰতে আক্ৰমণ মই কঠোৰ ভাষাৰে গৰিহণা দিছো। সাংবাদিকৰ ওপৰলৈ কোনোবাই শিল বাদ দিয়ক, কোনোবা এটা যদি বালি এটাও দলিয়াইছে, সি প্ৰকৃত নাগৰিক কেতিয়াও হ'ব নোৱাৰে। মই সাংবাদিকৰ ওপৰত এই আক্ৰমণক, প্ৰশাসনৰ ওপৰত এই আক্ৰমণক মই কঠোৰ ভাষাৰে গৰিহণা দিছো। আইনে কিন্তু নিজৰ পথ ল'ব। কিন্তু এটা কথা ক'ব লাগিব যে ঘটনাৰ মূল আলম আছিলে এগৰাকী DSP। সেই চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব, কিন্তু তাৰ আগৰ পৰা যদি আপোনালোকে চাই, প্ৰথম শিল দলোৱাৰ পৰা আৰম্ভ কৰি কেনেধৰণে ঘটনা সূত্ৰপাত হৈছে। ফেক্ট ৰিয়েলিটিজ বেলেগ আছে, মই ইমানখিনি নাজানো। ফেক্ট ৰিয়েলিটিজ বেলেগ, কিন্তু মই এটাই অনুৰোধ জনাম যে আজিৰ দিনত যেনেদৰে অসমৰ 3 কোটি লোক আজিৰ দিনত জুবিনৰ প্ৰতি অনুৰাগী, ঠিক তেনেদৰে পুলিচ প্ৰশাসনৰ প্ৰত্যেকজন ব্যক্তি জুবিন গাৰ্গৰ ভক্ত। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আৰম্ভ কৰি আমি সকলোৱে জুবিন গাৰ্গৰ অনুৰাগী। তেখেতৰ যি জাষ্টিছৰ কথা কৈছে, আমিও সম্পূৰ্ণৰূপে এই ক্ষেত্ৰত সমভাগী। কিন্তু আইনেতো এটা নিজৰ প্ৰচেষ্টা ল'ব, আইনতো এটা নিজৰ ৰাস্তা আছে। তদন্ত আজি SIT আৰম্ভ কৰি পেলাই সকলো ক্ষেত্ৰত খুব সুন্দৰভাৱে তদন্ত আগবঢ়াই লৈ গৈছে। গোটেই বস্তুটোত এটা উত্তেজনা সৃষ্টি কৰিব বিচৰা হৈছে। মই ৰাইজক অনুৰোধ জনাম, আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ ভাষাতে এই বিষয়ক লৈ পেলাই কোনেও পলিটিক্স কৰিব নালাগে। বিজেপিও কৰিব নালাগে, কংগ্ৰেছো কৰিব নালাগে, কোনেও পলিটিক্স কৰিব নালাগে। মই ভাবো জুবিন গাৰ্গক লৈ পেলাই যোনে ৰাজনীতি কৰিব, তেওঁ কেতিয়াও অসমক ভাল পাব নোৱাৰে। আমি এটা ক্ষেত্ৰত স্পষ্ট, তেখেতে জাষ্টিছ পাব, তেখেতে ন্যায় পাব। যিখিনি হৈছে তদন্ত খুব সক্ৰিয়তাৰে আগবাঢ়িছে, খুব সঠিক দিশত আগবাঢ়িছে। মই অসমৰ ৰাইজক অনুৰোধ জনাম, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত বিশ্বাস ৰাখক, প্ৰত্যেকটো বিষয়ত স্পষ্ট সিদ্ধান্ত গ্ৰহণ কৰক।